নমস্কাৰ শিক্ষা সেতু পৰ্টেলত এখন নতুন আপডেট আহিছে যে ষ্টুডেণ্ট এজনক কেনেকৈ ডিএক্টিভেট কৰিব পাৰোঁ। তো তাৰ বাবে প্ৰথমতে আপোনালোকে শিক্ষা সেতু পৰ্টেলখন খুলি ল'ব। ক্ৰম ব্ৰাউজাৰত বা যিকোনো ব্ৰাউজাৰত খুলি ল'ব। খুলি ল'লে আপোনালোকে এনেকুৱা দেখা পাব। আপোনালোকে ইউডাইছ পাছৱাৰ্ড ডিষ্ট্ৰিক্টছ আৰু কেপশ্যন দি আপোনালোকে লগইন কৰি ল'ব। লগইন কৰি লোৱাৰ পিছত আপোনালোকে টপ লেফ্ট কৰ্নাৰত একেবাৰে ওপৰত তিনিটা ডট দেখা পাব। ড্যাশবোৰ্ড বুলি কয়, তাত ক্লিক কৰিলে আপোনালোকক ড্যাশবোৰ্ডত লৈ যাব। এনেকুৱা এটা নতুন পেজ আহিব। তাত আপোনালোকে ষ্টুডেণ্ট মেনেজমেণ্ট বুলি এটা অপশ্যন পাব, তাত ক্লিক কৰি দিব। ষ্টুডেণ্ট মেনেজমেণ্টত ক্লিক কৰি দিয়াৰ পিছত কেইটামান অপশ্যন দেখা দিব। ষ্টুডেণ্ট লিষ্টিং, এড নিউ ষ্টুডেণ্ট, ষ্টুডেণ্ট ডিটেইলছ, এডিট, প্ৰমোশ্যন অৰ ৰিপিটাৰ, ষ্টুডেণ্ট এক্সেল আপলোড লিষ্ট। তো তাত থকা প্ৰথম অপশ্যন ষ্টুডেণ্ট লিষ্টিং, তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা সকলোবোৰ ষ্টুডেণ্ট দেখাব। আপোনালোকে সাৰ্চ বাৰত গৈ ষ্টুডেণ্টৰ নাম সাৰ্চ কৰি নহ'লে এনে ক্লাছ ৱাইজ সাৰ্চ কৰি লাহে লাহে ৰাইট ছাইডত যাব, সোঁফালে যাব। সোঁফালে আপোনালোকে চিলেক্ট একশ্যন, এনেকুৱা চিলেক্ট একশ্যন বুলি অপশ্যন পাব। এই চিলেক্ট একশ্যন অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে কেইবাটাও নতুন নতুন অপশ্যন আহিব। তাৰ ভিতৰত থকা আপডেট ষ্টেটাছ এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা পেজ আহিব। তো আপোনালোকে কি কাৰণত ডিএক্টিভেট কৰিব ষ্টুডেণ্টক, এনেকুৱা অপশ্যন আহিব। প্লিজ চিলেক্ট ৰিজন, আৰু এটা আহিব প্লিজ চিলেক্ট ডেট। তো আপোনালোকে কি ৰিজনত ডিএক্টিভেট কৰিব আৰু ডেটটো দিব লাগিব। তো তাত ক্লিক কৰিলে দুটাই অপশ্যন আহিব, এটা এক্সপায়াৰ আৰু এটা ডুপ্লিকেট। তো ৰিজনটো আপোনালোকে ডুপ্লিকেট বুলি দিব আৰু এক্সপায়াৰ হ'লে এক্সপায়াৰ বুলি দিব। তাৰপিছত ডেটটো দিব। ডেট দিয়াৰ পিছত এনেকুৱা হ'ব। হোৱাৰ পিছত আপোনালোকে কনফাৰ্ম হৈ এই ডিএক্টিভেট অপশ্যনটোত ক্লিক কৰি দিব। এই ডিএক্টিভেট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে সেই চিলেক্টেড কেণ্ডিডেটটো বা ষ্টুডেণ্টটো ডিএক্টিভেট হৈ যাব। ধন্যবাদ।